আপোনাৰ ঘৰখনত পতি পত্নীৰ মাজত কাজিয়া সৃষ্টি হয় নেকি? আপোনাৰ ঘৰখনত মিলা প্ৰীতি নাথাকে নেকি? বহু বছৰ বিবাহপাশত আবদ্ধ হোৱাৰ পিছত সতি সন্তান হোৱা নাই নেকি? এইখন ডিব্ৰুগড় জিলা খোৱাং শিলপুটা ডেকাআলি নয়ভনী আই থান। এই থানখনত বহুত মহত্ব গুণ আছে। জাগ্ৰত আই থান। আপুনি যদি আহিছে এবাৰ, সেই আই থানখনৰ সন্মুখতে আপোনাৰ গা কঁপনি উঠিব, কাৰণ এই থানখন একেবাৰে জাগ্ৰত হয় আৰু বহু দূৰ দূৰণিৰ পৰা ভক্তসকল আহে। আৰু এই আই থানৰ যিজন আই, তেখেত হৈছে পুৰুষ আৰু তেখেতে মেখেলা চাদৰ পৰিধান কৰি তেখেতে আইক পূজা কৰে। তেখেতক আই মাতৃ হিচাপে জনা যায়। তেখেতে চোৱা চিতা কৰে আৰু সেই চোৱা চিতা কৰিবলৈ বহুত দূৰ দূৰণিৰ পৰা ভক্ত যায় আৰু ভক্তসকলে প্ৰমাণো পাইছে। আৰু মাহেকত 2-3খন ভাওনা হয়। ভাওনা ভক্তই দিয়ে। তেওঁলোকৰ অপায় অমংগল দূৰ কৰিবৰ কাৰণে ভাওনা দিয়ে আৰু সকলোখিনি সমস্যা সমাধান হয়। আপোনাৰ যদি কিবা অপায় অমংগল হৈছে, ঘৰখনৰ দুখ লাগি আছে, কোনোবা যদি বাহিৰৰ চাপ পৰিছে, আপোনাৰ ঘৰখনৰ মিলা প্ৰীতি হোৱা নাই, আপুনি জানিব বিচাৰিছে যে চাকৰি হোৱাত কিবা বাধা সৃষ্টি হৈছে নেকি, তেখেতৰ ওচৰলৈ আহি আপোনালোকে এবাৰ চোৱা চিতা কৰি যাব পাৰে। যিসকলে বিশ্বাস কৰে তেওঁলোকৰ কাৰণেহে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যিসকলে বিশ্বাস নকৰে তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব পাৰে। তেওঁলোকে বিশ্বাস কৰি লৈছে, তেওঁলোকে আহিছে, আই মাতৃৰ ওচৰত শৰণাপন্ন হৈছে, আই মাতৃয়ে যিখিনি কথা কৈছে তেওঁলোকে হয় ভয় দিছে, কাৰণ সেই কথাখিনি তেওঁলোকৰ গাত মিলি গৈছে। এয়া দেখিছে, চোৱা চিতা কৰিছে। এই সৰ্প যিখন আসন, তেওঁ সেই আসনতে বহি চোৱা চিতা কৰে। তেওঁ মেখেলা চাদৰ পৰিধান কৰে আৰু প্ৰত্যেক মাহে মাহে 2-3খন ভাওনা পাতে। ধেমাজি জিলাৰ আৰু এখন ভাওনা হ'ব হাটৰচোৱাত, আৰু ডিব্ৰুগড়ৰ পৰা ভাওনা দিছে, যোৰহাটৰ পৰা ভাওনা দিছে। আপোনালোকে মোৰ ভিডিঅ'সমূহ দেখিছে আৰু ভাওনাসমূহ চাইছে, আৰু ভাওনাত যিসকল ভাওনা দিছে তেওঁলোকৰ মুখেৰে শুনিছে। এগৰাকী যোৰহাটৰ কন্যা, তেখেতে বহু বছৰৰ পৰা ৰোগত আক্ৰান্ত হৈ আছিল। ডক্তৰ চিকিৎসা কৰিও সুফল নোপোৱাত আই মাতৃৰ ওচৰলৈ গৈ তেখেতে ভাওনা অৰ্পণ কৰাৰ পিছত সম্পূৰ্ণ তেখেত সুস্থ। আপোনালোকে মোৰ এটা ভিডিঅ' নিশ্চয় দেখিছিল, বিশ্বাসে মিলয় হৰি। আপোনালোকে যদি বিশ্বাসত লয় সকলোখিনি সমাধান হয়। আৰু আপোনালোকে এবাৰ জাগ্ৰত আই থানলৈ আহি চাব, আৰু আই থানলৈ আহি আপোনালোকে আপোনালোকৰ ভাগ্যখন চোৱাই চাব। আপোনালোকৰ যদি ক'ৰবাত বিলাই বিঘিনি আছে, সেই বিলাই বিঘিনিখিনি খণ্ডন কৰি ল'ব। যদি আপুনি চাকৰি কাৰণে ইণ্টাৰভিউ দিছে, চাকৰি পোৱাত যদি বাধা আছে, আপুনি ইণ্টাৰভিউ দিয়াৰ পিছত আপোনাৰ বাধাখিনি আপোনালোকে আঁতৰাই লৈ যিখিনি তেওঁ কৰ্ম কৰিবলৈ দিব, সেই কৰ্মখিনি কৰিলে আপুনি সুফল অৰ্জন কৰিব পাৰে। আৰু আপোনালোকে নিশ্চয় ভিডিঅ'সমূহ চাই আছে। আৰু সেই থানতে আই সকাম কৰে। আই সকাম প্ৰত্যেকৰে স্থান সলনি, নিয়ম নীতিবিলাক অলপ বেলেগ ধৰণৰ, কিন্তু তাত যিসকল গোপিনীয়ে আই পূজা কৰে, আই মান দিয়ে, তেওঁলোকে ইমান সুন্দৰকৈ আই মান দিয়ে, যদি কেনেবাকৈ ঘাটিও লাগে, কিন্তু সেই আদৰ সাদৰতে তেওঁ সম্পূৰ্ণ তুষ্ট হৈ আই ঘাটি ভাং খাই যায়। আৰু তাত নিয়ম নীতি অলপ বেলেগ ধৰণৰ, আমাৰ গাঁৱৰ নিচিনা নিয়ম নীতি নহয়। তাত হাঁহ পাৰ তেনেকৈ মাংস ভাত দিয়ে, আৰু মাছ দিয়ে, খৰিচা টেঙা দিয়ে, বেঙেনা দিয়ে, বহুতো আঞ্জা তেওঁলোকে সেই আই পূজাখনত ভোগ বনাই আপোনালোকে নিশ্চয় দেখিছে। আৰু সেই থানত ইষ্ট সকাম কৰে। আমি যেতিয়া আমাৰ জন্ম লগ্ন চাই আমাৰ শুৱনিত লিখা থাকে 9 বছৰ ইষ্ট আছে, 10 বছৰ ইষ্ট আছে, তেনেকুৱা ইষ্ট দেখা যায় যে 9 বছৰ ইষ্ট হ'লে আপুনি দুৰ্ঘটনা হ'ব। তেনেকুৱা ইষ্ট সেই শুৱনিখন লিখা থাকিলে সেই ইষ্টটো খন্দাব লাগে। যদি ইষ্ট নখন্দাই তেনেকৈ কিছুমান দুৰ্ঘটনা, সঁচাকৈ মৃত্যুমুখত পৰিব পাৰে। সেইখিনি সত্য বুলি
একাংশই বিশ্বাস কৰে, একাংশই বিশ্বাস নকৰে। যিসকলে বিশ্বাসত লয় তেওঁলোকে সেই তাতে ইষ্ট সকাম পাতিব পাৰে। বহুত দূৰ দূৰণিৰ পৰা ইষ্ট সকাম পাতিছে, তাত ডাঙৰীয়া সকাম পাতিছে, আই সকাম পাতিছে আৰু আই মান দিয়ে। তাত আই আসন পাতে, আই আসন, মণি মুকুতা, মেখেলা চাদৰ আৰু খাৰু, চুলি চং, তেল, আৰচি, ফণি সকলোখিনি সেই আই মানখন সজায় আৰু সেই যিগৰাকী আই মান দিয়ে তেখেতক গোটেই সেই আই আসনভাগ ধুনীয়াকৈ তুতি মিনতি কৰি চমজাই দিয়ে। সেই যিগৰাকী তেওঁ ভোগ দিয়ে তেওঁ সম্পূৰ্ণ সুস্থ হৈ তুষ্ট হৈ আৰু তেওঁ আগৰ ৰূপলৈ পৰিৱৰ্তন হয়, আগৰ দৰে ভাল হৈ যায়। আৰু তাত গ'লে জানো শিহৰি উঠে, কাৰণ তাত বহুতো ভুক্তভোগী আহি কয়, কান্দি কান্দি কয়, মোৰ এনেকুৱা হৈছিল, ইয়াত আহি ভাল হৈছে, মোৰ তেনেকুৱা হৈছিল, ইয়াত আহি ভাল হৈছে। সকলোৱে কয় আৰু জানি শুনি বিশ্বাস কৰিবলৈ বাধ্য হওঁ। এয়া দেখিছে আপোনালোকে কিবা লিখি আছে, তেওঁ মানে বহুত তেওঁ চাই মেলি লিখে, তেওঁ জন্মলগ্ন, তেওঁ পঞ্জিকাৰ দৰে পঞ্জিকা চাই যেনেকৈ চোৱা চিতা কৰে তেনেকৈ সকলো ধৰণৰ তেওঁ ভালকৈ চাই মেলি আপোনাৰ সকলোখিনি গণনা কৰি তেওঁ কয়। আৰু এয়া দেখিছে এইজন পুৰুষ আৰু এগৰাকী মহিলা, তেওঁলোকে আহিছিল আই সকামৰ, তেওঁলোকৰ আই দুখ লাগিছিল আৰু তেওঁলোকে ইয়াত আই সকাম পাতিলে আৰু এনেকৈ তুতি মিনতি কৰি তেখেতক সেৱা সৎকাৰ কৰিছে। সেই সময়ত তেখেতে আই বুলি ভাবি লয় আৰু পুৰুষজনকো আই বুলি মানি লয়। কাৰণ আপোনালোকে এনেকুৱা নীতি নিয়ম দেখিছে, প্ৰত্যেক গাঁৱত নাথাকিলেও ঠাই সলনি নিয়ম নীতিবিলাক অলপ বেলেগ ধৰণৰ। আৰু ইমান ধুনীয়াকৈ সেৱা সৎকাৰ কৰিছে, ইমান ধুনীয়াকৈ আচাৰ ব্যৱহাৰ কৰিছে আৰু বন্তি গছ কৰি থৈছে, ফুল দিছে, এনেকৈ ধুনীয়াকৈ তেওঁ সেৱা সৎকাৰ কৰিলে কিমান ধুনীয়াকৈ হাঁহি মাৰিছে চাওকচোন। সকলোখিনি তুষ্ট হয় আৰু আপোনালোকে এবাৰ আহি চাব, কাৰণ মই কোৱা কথাখিনি কৈছোঁহে, আপোনালোকে আহিলে নিজেই বিশ্বাসত ৰূপান্তৰিত হ'ব। এবাৰ আহিব আপোনালোকে চাই যাবহি। ডিব্ৰুগড় জিলা খোৱাং শিলপুটা ডেকাআলি নভনী শিৱ গণেশ নভনী আই থান। ইমান ধুনীয়া আই থান ভাগি আপুনি আহিলেই আপোনাৰ বহুত মনৰ বাঞ্ছা পূৰ্ণ হোৱাৰ দৰে লাগিব। আপুনি বহুত ভাৱ সৃষ্টি হ'ব আপোনাৰ মনত। আৰু গোপিনীসকলে কটা বচা কৰিছে আই সকামৰ কাৰণে, ভকতসকলে এইফালে ইষ্ট সকামৰ কাৰণে কটা বচা কৰিছে। একেদিনাখনে পৰে কেতিয়াবা আই সকাম, ইষ্ট সকাম, কষ্ট হয় গোপিনীসকলে, তথাপিও তুষ্ট হ'বলৈ বহুত সুন্দৰকৈ আচাৰ ব্যৱহাৰ কৰি খোৱা বোৱাত সহায় কৰে আৰু বহুত ধুনীয়াকৈ সজাই পিৰাই দিয়ে। আপোনালোকে এবাৰ আহিব। বাতি তেনেকৈ বাতি দুয়োকে এবাটি এবাটি এইকেইটা খুন্দি দিব নে ডাইৰেক্ট দিব? তামোল এখন দিলোঁ, পইচা দুটা দিব, এটকা টকা পইচা দুটা, তাৰপিছত গাখীৰ দি দিবি, তাৰপৰা সিহঁতে টেঙা কচু, কোনে কেনেকৈ টেঙা কচু আনিছে খোজ, কচু দিব, কচু দিব লাগিব, ঢেকীয়া দিব লাগিব, টেঙা দিব লাগিব। ক'ত সেই জলখিনিতে? নহয়, এই বেলেগে কৰিব লাগিব। তাৰপৰা চিগত দিব, তাৰপৰা গোপিনীয়ে খাম, আয়েও খাব।